জীৱনটো কি বুজি পোৱাৰ আগতে বিয়া হৈ এখন ঘৰ পালোহি। তেতিয়াৰ পৰা সংসাৰখন আতুল তুলকৈ ধৰিবলৈ শিকিলোঁ। সময়ে মানুহক সকলোবোৰ শিকায়। ঘৰত মই একেবাৰে সৰু আছিলোঁ, কোনো কাম বন নাজানিছিলোঁ। কিন্তু এইখন ঘৰলৈ যেতিয়া আহিলোঁ, বোৱাৰী হৈ প্ৰতিটো কাম হাতত লৈ কৰিব পৰা হ'লোঁ। সময়ত দুটা ল'ৰাৰ মাক হ'লোঁ। ছোৱালী যদিও জন্ম দিয়া নাই, এজনী সন্তান মোক তেনেকৈ ভগৱানে দিলে। আৰু এতিয়া আহিলে মুনুৰ সৈতে মোৰ দুজনী ছোৱালী, আৰু এজনী যদি আহে সেইজনীৰ সৈতে 3জনী, চেংনাঙৰ সৈতে আকৌ 4জনী। মুঠতে মোক মা বুলি কোৱা ছোৱালীখিনিৰ সৈতে মোৰ এগাল ছোৱালী। এতিয়া মই ভাবোঁ সঁচাকৈ ছোৱালীবিলাকক আমি সৰুৰে পৰা সংস্কাৰ সংস্কৃতি শিকাই ডাঙৰ কৰিব লাগে। ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, সৰুক কেনেকৈ মৰম কৰিব লাগে, সেইখিনি বাদেও আমি শিকাব লাগে আমাৰ সাজ সজ্জাখিনি। কিন্তু সিহঁতক ধৰা বন্ধাকৈ বোৱাৰী হ'লে মেখেলা চাদৰ পিন্ধিবই লাগিব বুলি কেতিয়াও ক'ব নালাগে। কাৰণ সময় সাপেক্ষে সকলো সাজ পোছাক পিন্ধিব পাৰে। আপোনাৰ ছোৱালীজনী আপুনি যেনেকৈ তুলিছে, এখন ঘৰলৈ দিয়াৰ পাছত আপুনিও নিবিচাৰিব যে আপোনাৰ ছোৱালীজনীয়ে বহুতখিনি নিয়ম কানুনৰ মাজত সোমাই পৰক। বোলা বোলা সঁচাকৈ আহিছে নেকি? সঁচাকৈ হয়। মাইনু এইফালে আহা আকৌ। তুমি আহিছা বুলি কোৱাৰ লগে লগে কেনেকুৱা একদম দৌৰ মাৰি উঠি আহিছে। মাইনু সেই বুলি কোৱাৰ লগে লগে ইমান ভাল পায় মাইনুক। ৰাস্তা ফালে গ'লেও মাইনুক মাতে, আমি কিবা এটা কৰি থাকিলেও মাইনুক মাতে। বাই 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 বাই। মাইনু ৰাতি 10:30 11টা বজাতো কিতাপ নেৰে। ক'ব নোৱাৰো কি হ'ল, আজি হেনো গোটেই দিনটো কিতাপ পঢ়িছে বোলে। চকু দেখুৱাই দিয়া, চকু 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 ভুল হৈছে। সেইটো ছাতি আছে নহয়, ছাতি ছাতি। ৰ'দ দিলেও আমনি লাগে, বৰষুণ দিলেও আমনি লাগে। কিনকিনি এজাক বৰষুণ দিয়ে আছে। আৰু আমি এতিয়া আহিছোঁ দোকানলৈ। অকণমান ঘৰৰ কিবা কিবি বস্তু নাছিলে, পিঁয়াজ চিয়াজ এনেকুৱা কিবা কিবি। আৰু ইয়াতে দুটা বোলে মুহা আমাৰ কাৰণে লৈ থৈছে। জিন্তু মুহা আনিলা? গাড়ী বাগীটো আহে আকৌ দীঘল চিঘলবোৰ পৰি থাকিব, ভালকৈ তলফালে চাই যাবা। বোলা বোলা আমাৰ নতুন মুহা আনিলে নহয়। বোলা বোলা বোলা। কাৰ ফোনো ইমান টং টং কৰিছে? ধুনু ধুনু মুহাত বহিব দেই। বাই বাই বা।कारनो तुम्हार 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 न ভাল পাইছে চাজান। এই গানৰ অন্ত নাই গানৰ। জান মাইনো বস্তু এটা দেখাইছো, বস্তু এটা দেখাইছো। এদিন এইখিনিতে আৰু বোলো সৰুতে তাই অকণমান সৰু হৈ আছে, একদম তাইক লৈ পেলাই এইখিনিতে বহিছো আৰু একদম ধুনীয়াকে। দুইজনী গৈ পেলাই একদম ভৰিছো, মোৰ ভৰিকেইটা ওপৰলে, তাইক যেনে তেনে এনেকে ধৰিছো, মানে ধৰি পেলাই মই পৰিলো নহয়। মই পৰিলো বাৰু, সেইখিনিতে এজনীয়ে ধৰিব লাগে। একদম হাঁহি হাঁহি গোটেইজনী ক'ব নোৱাৰা হৈ গৈছে। সেইকাৰণে এই প্লাষ্টিকৰ এনেকুৱা চকীবোৰ, এনেকুৱা টুলবোৰতকৈ এই মুখাবোৰে ভাল। লাষ্টিং খালি হেৰি হ'ব লাগে, এই তলখিনি যে তলখিনি হেৰি বান্ধি দিব লাগে, কি কয় চাইকেলৰ টিউব বান্ধি দিব লাগে, তেতিয়া বহুত দিন যায়। বেচন নাই আমাৰ ঘৰত, পিঁয়াজ নাই। এইকেইটা বস্তু আনিবলৈ গৈছিলোঁ। ইহঁতৰ বোলে বতৰৰ ডিমাণ্ড। আমাৰ জান আৰু মাইনুৱে বাবলুক লগ ধৰিছিলে ক'ৰবাত কিবা খাওঁগৈ বুলি। সেই বাবলুৱে ক'লে ইয়াতে বনাই দিয়া মা, এইবিলাকে খাই ভাল লাগিব এতিয়া। সেইকাৰণতে এতিয়া বনাবলৈ লৈছোঁ বেচনৰ পৰা পকৰি। মানুহজনীয়ে দূৰত আছে, সেইবোৰ নহ'ব। তোমালোকে আকৌ খাওঁ বুলি যিখিনি সময়তহে মন কৰিছা, আমাৰ ইহঁতি আৰু যিখিনি সময়তহে খাওঁ খাওঁ কৈছে। শুন, ডিষ্টাৰ্ব নকৰিবাচোন। কেলৈ লাইটটো তেনেকৈ জ্বলাই চাব। নৰসিংহজোপা একেবাৰে ওচৰতে আছে বাৰু, ছিঙিবলৈও ভাল এইখিনিতে। আৰু নৰসিংহ পাত দিলে ভাল লাগে। আমাৰ আকৌ বাবলুৱে কৈছে বোলে মান ধনিয়া পাত দিলে ভাল লাগে। এতিয়া মান ধনিয়া পাততকৈ নৰসিংহ পাতেহে আমি ভাল পাওঁ। তেতিয়াহে খাবলৈ মন গ'ল, লগে লগে আনি পেলাই কৰিলেনো কিমান সময় লাগে। আমাৰ পকৰি স্পেচিয়েলিষ্ট মুনু, কিন্তু আজি আকৌ মোক বনাবলৈ দিছে। এতিয়া মই কি বনাম আৰু? ইমান কোন আনিছে? গৈছিলা নে? বাবলু কৈছিল ন ইমানকে লাগে নি? নালাগে নহয় ইমান বেছিকে। আৰু লাগিছিলে নেকি? হালধি হ'ব নাই? হৈ যাব। পিঁয়াজ চিয়াজ চব দিলোঁ আকৌ। পিঁয়াজ দিয়া মই বেকিং দিয়াই নাই। বেকিংটো জানো বাৰু জোখত।
নহয়ও জানো অকণমান পুৰণা হৈছে এইখিনি আৰু কি দিবা নিমখ মই জোখত নাজানো বুলি কোৱা নহয় এখিনি নিমখ আনি দিছোঁ কিমান দিয়া তোমাৰ ইচ্ছা অনুযায়ী নিমখটো দিব পাৰা আমাৰ মুনুৱে পকৰি বনোৱা আৰম্ভ কৰিলে কোনে কোনে খাব আহি যাওক দেই বৰ ধুনীয়া বনাই তাই অঁ মোৰ ৰিটায়াৰমেণ্টৰ পিছত খুলিম আকৌ সেইদিনা লুচি পুৰি বনাইছোঁ নহয় তাৰপিছতে ইহঁতিব খুব কৈছে আৰু লুচি পুৰি বৰ ধুনীয়া বনাইছে দেই মই বোলো ৰিটায়াৰমেণ্টৰ পিছত মুনুৱে মই দোকান দিম নহয় লক্ষীমণিয়ে ভিডিঅ'টো চাই আছ নহয় যদি চাই আছ লুচি পুৰি দোকান দিয়াৰ কথা মনত আছে নাই আমাৰ পাৰ্টনাৰ ধেৰ আছিলে কোনোবাই কেছ কাউণ্টাৰত বহিব কোনোবাই বোলে কাঁহী বাতি ধুব কোনোবাই পাত পত্ৰ দিব ধেৰ টিম বৰ ডাঙৰ হৈছিলে এতিয়া মোৰ ৰিটায়াৰমেণ্টলৈ সেইবোৰ টিম থাকে মানে এজনীমান বিয়া হৈ ক'ৰবাৰ পালেগৈ সেই দুটা বনাইছিলে আমাৰ চেং নাঙলে আৰু তাইলৈ বনোৱাৰ পাছত ইয়াতে অকণমান জলকীয়া দি দিওঁ এয়া হৈছে বি জলকীয়া ইমানকণ দিলেই হ'ব বুলি ভাবিছোঁ আৰু এইডোখৰ আৰু অকণমান লাগি আছে দুটা তিনিটাকৈ পৰিব চাগে সেইখিনি বস্তু খাবলৈও আকৌ আইটেম বহুত দৰকাৰ হয় বিলাহী কেইটামান আৰু আদা নহৰু অলপমান পিচি দিওঁ চাটনি অকণমান কাষত হ'লে মানে পকৰি খাই বেছি ভাল লাগে ন নিমখৰ বিনে একো বস্তুৰেই টেষ্ট নাথাকে গতিকে নিমখটো দিবই লাগিব বস্তুবোৰ যে ইমান ওপৰা ওপৰিকৈ থ'ব লগা হৈছে কিহে ধৰিলে মোক জলকীয়া ক'ত দিছা আৰু শাহু বোৱাৰীয়ে পুৰা লাগি গৈছে আৰু জলকীয়া এটা দিয়া আছে আৰু ইয়াতো দিছোঁ অকণমান ইয়াত বেছি নাই দিয়া খালি কমকৈ দিছোঁ আমাৰ মুনুৰ পকৰি বনাই হৈ গ'ল এয়া বনাইছে চাহ আৰু আজি পিছে চেনি দিয়া চাহ কাৰণ ইহঁতি চেনি দিয়াহে চাহ খাব যে আমাৰ কাৰণে এইটো বনোৱা হোৱা নাই আৰু মোৰো চাটনি বনাই হৈ গ'ল এতিয়া মই চাটনিখিনি অকণ অকণ দি দিওঁ কিমান খাব ইমানখিনি খাব চাগে ন মুনু মই চাহ নাখাওঁ খাবলৈ মন নাই যোৱা ইহঁতিয়ে খাওক আমাৰ ধুন মানে কিতাপ পঢ়ি পঢ়ি পকৰি খাইছে দেই এখন থৈ দিওঁ দেই শুন থৈ দিবলৈ নিদিয়া নেকি পকৰিত নাম চবেই দিছে মোৰ খালি চাটনিটোত নাম নাই দিয়া চাটনিত নম্বৰ নিদিয়া কথাটো হৈছে কি চাটনিত বোলে জলকীয়া কম ইমান ফাল্টু মাইনু সঁচাকৈ ইমান ফাল্টু হ'লনে হ'ব চবৰে জিভাখন এনেও একেই নহয় হ'ব জানে ভাল পাইছে মাইনে ভাল পাইছে পদিনা ঘৰতে নাই আকৌ মই ক'ৰ পৰা বনাই দিম বিলাহীকেইটা আছিলে কাৰণেহে ফ্ৰিজত এইটো নোলোৱা নি ইয়াত আছে পিঠা এইটো হৈছে লছ কৰা মাইনু খাবা নি খালা গম পোৱা নাই অকণমান পালোঁ প্ৰথমতে নাই পোৱা বুলি ভাবিছিলোঁ পাছত মানে ভৰিটোত বিশেষ নহয় এনেই অকণমান কিন্তু এটা কথা সঁচা আজি এটা কথা উপলব্ধি কৰিছোঁ মানুহে মানে হেলমেটটো যে পিন্ধিব লাগে হেলমেটটো মোৰ সেই ছাইডত যিটো আমাৰ পানীৰ টেপটো আছিলে নাই সেইটোতো পকা হয় সেইডোখৰত পৰিছে তাৰমানে কিন্তু হেলমেটটো পিন্ধাৰ কাৰণে একো নহ'ল লাহে লাহে খোৱা নিজে খোৱা দেই খাইছা মোকে কোৱাও নাই মই পকৰিকেইটা নাখাওঁ বুলি কৈছে বহি লয় কাহিনী তাৰমানে সেইখিনি ধুনটো কেতিয়া খালা আকৌ ৰাতি ভাত নোখোৱা আধা প্লেট আৰু ইয়াত খাবা এনেই আগত যে সি খাব হৈছে আৰু মানে দেউতাই দেখিছা ফ্ৰাইড ৰাইচ খাই আহিছে ইয়াত আহি পেলাই যি পকৰিকেইটা মই নাখাওঁ কৈছে কি হৈ থাকিলে এইবোৰ হে কি হৈ থাকিলে খাইছা নাখাওঁ বুলি কৈছিলোঁ ফাষ্টিং হৈছে এইবোৰ স্কুলৰ পৰা আহিয়ে এইখিনি দাইল আৰু চাউল মই তিয়াই ৰাখিছিলোঁ অকণমান যদি তিয়াই ৰখা হয় তেতিয়া খিচিৰি বনাবলৈ ভাল মুনুৱে মই ভাত খালোঁ এয়া ভাত পাতিছোঁ সোণটো আৰু দেউতাকলে আৰু বাবলুৱে বোলে খিচিৰি খায় বতৰটো ডাৱৰীয়া হোৱাৰ কাৰণে বাৰীলৈ যাবলৈও মন নগ'ল অকণমান দাংবডি আছিলে তাৰে কমকৈ কাটি লৈছোঁ আলু আৰু পিঁয়াজ
আৰু এয়া বহুত বেছিকৈ তিয়ালোঁ মই অথনি সি স্কুলৰ পৰা অহাৰ পাছত বনাই দিম তেতিয়া এবাৰ আৰু ৰাতি এবাৰ খাব বুলি ভাবিলোঁ কিন্তু সি অথনি নাখালে অকল বইল দাইল অলপমান খাই থ'লে সেইকাৰণে এতিয়া ইয়াৰে অলপ ৰাখি থ'ব লাগিব ফ্ৰিজত ভৰাই থ'লে ভালেই থাকিব বাৰু এতিয়া ইয়াতে অকণমান তেল দি মই খিচিৰিকণ বনাই লওঁ অলপমান ভেন্দি দিলে সি খাই খুব বেছি ভাল পায় ভেন্দি চাগে বহুতে খিচিৰিত দি নাখায় গোটা গোটাকৈ আপোনালোকে দি দিবচোন গোটাই হৈ থাকিব মানে আগে খালি তেলত ভেন্দি কিটুকুৰা ফ্ৰাই নিচিনাকৈ কৰি ল'ব লাগিব খিচিৰিত অকণমান যদি আলমণ্ড কাটি দিয়া হয় অলপমান যদি কাজু দিয়া হয় তেতিয়াও খুব বেছি ভাল লাগে কিন্তু সেইখিনি বস্তু আজি থকাৰ পাছতো ইয়াত দিব পৰা নগ'ল নিদিয়াৰ কাৰণটো আপোনালোকক কিছুদিনৰ পাছত জনাম দিয়ক কাৰণ বাবলুৱে সেইখিনি বস্তু বৰ্তমান খোৱা নাই এইফালে ইয়াতে বটলত আছে খিচমিচ ওপৰত আছে কাজু সিমানখিনি বস্তু থাকিও এতিয়া খিচিৰিত দিব নোৱাৰোঁ কিন্তু এটা বস্তু দিম যিটো নমোৱাৰ পাছত দিম ঘি অকণমান যদি খিচিৰিত দি দিয়া হয় নহয় ৰান্ধি শেষ হোৱাৰ পাছত তেতিয়া সঁচাকৈ ইমান বেছি টেষ্টি হয় আমাৰ এওঁ অকণমান ওলাই গৈছিলে দৰ্জা টুক টুক কৰি আছে আহিলানে কেনি টুক টুক কৰি আছিলে যে দৰ্জা আকৌ সেইফালে পালাগৈ তলটোত কি লগাই টিউব নে টায়াৰ লগাই মই অথনি টিউব বুলি কৈছিলোঁ টায়াৰ লগাই বোলে দেই ঘৰৰ সকলোৰে কাৰণে বেলেগে বেলেগে ৰান্ধিব লাগে যেতিয়া বেলেগে ৰন্ধা হয় তেতিয়া সময়টো অকণমান বেছিকৈ দৰকাৰ হৈ যায় এওঁ অথনি দাংবডি ছিঙি আনিলে যিবোৰ বুঢ়া বুঢ়া হৈ আছে বুঢ়া বুঢ়া দাংবডিবিলাকৰ এনেকৈ গুটি উলিয়াই থৈছে এইখিনি পিছে কালিলৈহে ৰান্ধিম আপোনালোকে আজিৰ ভিডিঅ'টোত কমেণ্ট কৰিব দেই এইখিনি কেনেকৈ খালে ভাল লাগিব এনেই ভাজিলে ভাল লাগিব নে ঘুগুনি নিচিনাকৈ বনালে ভাল লাগিব নে কি দিলে ভাল লাগিব যদি আপোনালোকে এনেকৈ খাইছে কমেণ্ট কৰিব তেতিয়া আমি সেইমতে ৰান্ধিব পাৰিম দাইদাই দেউতা সেইফালে কিমান খেলি আছে চোৱা ভিতৰতে সোমাই সোমাই ক্ৰিকেট খেলে কি কম আৰু আপোনালোকক এই ল'ৰাকেইটা ৰুমত খেলিব কৰিডৰটোত খেলিব এটা কাৰণত কিন্তু ভাল লাগে বেলেগ ক'ৰবালৈ ওলাই নাযায় ইহঁতি অন্ততঃ ভিতৰতে খেলি এনেকৈ সোমাই থাকে কলিজা দদৌ আহিলে দেখুৱাই দিয়াচোন ওচৰত মুহাটো দেখুৱাই দিয়া কলিজাটো টানি টানি আনিছে কিবা এটা কথা যদি তাই এবাৰ কোৱা হয় নহয় সেইটোতে তাই আয়ত্বটো কৰি লয় নাজানো যে ভৱিষ্যত দিনত কি হ'ব আপোনালোকে আশীৰ্বাদ কৰিব পঢ়াই শুনাই মৰম চেনেহে সকলোখিনিতে যাতে তাই সদায় এনেকুৱাই হৈ থাকে প্ৰতিঘৰ মানুহৰে অভাৱ অভিযোগ থাকে প্ৰতিঘৰ মানুহৰে কিছুমান সমস্যা থাকে কিন্তু সেই সমস্যাবোৰ শেষ হৈ আলোচনাৰ মাধ্যমেৰে দিনটো সময় নেপালেও ৰাতিলে আমি দুয়োজনে ঘৰৰ প্ৰতিটো কথাই আলোচনা কৰোঁ আপোনালোক সকলো ভালে থাকক দেই আমাকো সদায় এনেকৈ ভালে থাকিবলৈ আশীৰ্বাদ কৰিব আজিলৈ বিদায় লৈছোঁ আহিম অতি সোনকালে এটা নতুন ভিডিঅ'ৰ সৈতে